মন যায় ৰ'ব মন গ'লেই নহ'ব আগৰ সেইদিন নাই ৰাহুল গান্ধীক আৰু পাপ্পু সজাব নোৱাৰিব ধৈৰ্যৰ বান্ধ ছিঙিছে কংগ্ৰেছৰ এইবাৰ ভুৱা বাতৰিৰে নোৱাৰিব আভুৱা ভাৰিব বিগত 15টা বছৰ দেশত একেবাৰে দুৰ্বল আছিল বিৰোধী একেলেঠাৰীয়া 15টা বছৰ থাকিও কংগ্ৰেছ দলটোৰ অৱস্থা 2014 চনৰ পৰা ভাঙি ছিঙি চূৰ্ণ বিচূৰ্ণ হোৱাৰ দৰে হৈছিল যুগ যুগ ধৰি কংগ্ৰেছত থকা পুৰণি জ্যেষ্ঠ নেতায়ো কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছিল কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল কংগ্ৰেছৰ নিজৰ মানুহেই সমালোচনা কৰাৰ পিছত বিৰোধী বিজেপি আৰু ৰৈ থাকিবনে কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধী ৰাহুল গান্ধীক যিমান পাৰি হেয় প্ৰতিপন্ন কৰিবলৈ কঠোৰ ভাষাৰে সমালোচনা কৰিলে তদুপৰি সোনিয়া ৰাহুল সম্পৰ্কত বিভিন্ন মনে সজা বাতৰি গুডি মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰিলে গৃহমন্ত্ৰী স্বয়ং অমিত শ্বাহে ৰাহুল গান্ধীক নাম দিছিল পাপ্পু ইমান দিন কংগ্ৰেছে এই বিষয়টোত আপত্তি কৰা নাছিল প্ৰকাশ কৰা নাছিল কোনো প্ৰতিক্ৰিয়াও কিন্তু শেহতীয়াকৈ কঠোৰ হৈছে কংগ্ৰেছ এইবাৰ কৰ্ণাটক কংগ্ৰেছে গোচৰ তৰিছে দুগৰাকী সাংবাদিকৰ বিৰুদ্ধে ৰাহুল গান্ধী আৰু সোনিয়া গান্ধী সম্পৰ্কত ভুৱা বাতৰি প্ৰচাৰ কৰিছিল সাংবাদিক দুয়োগৰাকীয়ে ইয়াৰে এগৰাকী বাংলাদেশৰ সাংবাদিক সালাহুদ্দিন ছয়েৰ চৌধুৰী আৰু আনগৰাকী জয়পুৰ ডাইলগৰ অদিতি এই দুয়োগৰাকী সাংবাদিকৰ বিৰুদ্ধে কৰ্ণাটকৰ হাইগ্ৰাউণ্ড পুলিচ ষ্টেচনত গোচৰ ৰুজু কৰিছে কংগ্ৰেছ নেতা শ্ৰীনিবাসে বাংলাদেশৰ সাংবাদিক সালাহুদ্দিন চৌধুৰীয়ে তেওঁৰ টুইটাৰ একাউণ্টত ৰাহুল গান্ধী আৰু সোনিয়া গান্ধী সম্পৰ্কত হেয় প্ৰতিপন্ন হ'বলগীয়া মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে বিদেশত আন এগৰাকী বন্ধুৰ সৈতে মিলি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ তুলিছিল তদুপৰি সোনিয়া গান্ধীয়ে পাকিস্তানী ISI এজেণ্টৰ দৰে কাম কৰা বুলি উল্লেখ কৰিছিল দুটা সম্প্ৰদায়ৰ মাজত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টিৰ বাবে সদায় সোনিয়া গান্ধীয়ে কাম কৰা বুলিও টুইটাৰত মন্তব্য কৰিছিল সালাহুদ্দিনে সেই মন্তব্য জয়পুৰ ডাইলগত প্ৰচাৰ কৰিছিল অদিতিয়ে ইয়াৰ পিছতেই বাংগালুৰুৰ দুয়োগৰাকী সাংবাদিকৰ বিৰুদ্ধে গোচৰ তৰে কংগ্ৰেছ নেতাগৰাকীয়ে সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল বিগত লোকসভা নিৰ্বাচনৰ ফলাফলে কংগ্ৰেছলৈ আনিছে আশাৰ বতৰা উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যত একেবাৰে বিধ্বস্ত হৈ পৰা কংগ্ৰেছ এইবাৰ ৰাজ্যখনত পুনৰ উজ্জীৱিত হোৱাটো কংগ্ৰেছৰ বাবে অত্যন্ত গৌৰৱৰ কথা তদুপৰি উত্তৰ প্ৰদেশৰ আমেথি সমষ্টিত স্মৃতি ইৰাণীক কিশোৰীলাল শৰ্মাৰ দৰে সাধাৰণ কৰ্মীয়েও হৰুৱাটোৱেও উৎসাহী কৰি তুলিছে কংগ্ৰেছ কৰ্মীসকলক ইফালে বাৰাণসীত স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কংগ্ৰেছ প্ৰাৰ্থী অজয় ৰায়ে প্ৰত্যাহ্বান জনোৱাটো কংগ্ৰেছৰ বাবে এক বৃহৎ সফলতা হিচাপে বিবেচিত হৈছে এনেবোৰ কাৰণতে পুনৰ আগৰ ছন্দ ঘূৰাই পাইছে কংগ্ৰেছে সেয়ে নিজকে শক্তিশালী কৰিবলৈ বিভিন্ন ধৰণৰ কৰ্মসূচী গ্ৰহণ কৰিছে কংগ্ৰেছৰ এই উত্থানত শংকিত বিজেপিয়ে পুনৰ কিছুমান ব্যক্তিৰ জৰিয়তে কংগ্ৰেছক লক্ষ্য কৰি লৈছে কিন্তু এইবাৰ কংগ্ৰেছ একোপচৰা হুৱাই নোহোৱাই কাৰো আক্ৰমণ ভুৱা বাতৰি সহ্য কৰি ৰৈ নাথাকে কংগ্ৰেছে নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট